আজি আমি আমাৰ সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ নিৰ্দেশত বৰপেটা জিলা গৰিয়া জাতীয় পৰিষদৰ গোটেই সদস্য ছেক্ৰেটাৰী প্ৰেছিডেণ্ট আৰু সদস্য সম্বন্ধিত আমি ইয়াত উপস্থিত হৈছোঁ। বৰপেটা আমাৰ জিলা আয়ুক্তৰ অফিচত আমি এখন মেমৰেণ্ডাম মাননীয় শ্যামলৈ পঠাম, যিখন মেমৰেণ্ডামত আমাৰ গৰিয়া জাতীয় পৰিষদৰ বা গৰিয়া মানুহখিনিৰ বহুত কথা লিখিত আছে। আৰু ইয়াত আমাৰ কথা হৈছে কি 2021 চনত এখন 7খন কমিটি আমাক কৰি দিছিলে আৰু তেতিয়া আমাক চিএমে 105জন মানুহ 150জন মানুহ আমাক মাতি নিছিল আৰু সেই মানুহখিনিয়ে তাত সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰ 7 কমিটি তাত উপস্থাপন কৰা হৈছিল। সেই কমিটিকেইখনৰ যিখিনি কাৰ্যকলাপ সেই গোটেইখিনিত ইতিমধ্যে আমাৰ চিএমৰ অফিচত ছাবমিট হৈছে আৰু সেই ছাবমিট হোৱাৰ পিছতো তাত যি কাৰণত এই বিষয়খিনি আছিলে সেই বিষয়খিনি এতিয়ালৈকে আমাৰ সম্পূৰ্ণ হোৱা নাই। সেইটো নোহোৱা মানে আমাৰ গৰিয়াৰ ওপৰত নিশ্চয় তেওঁ কোনো ধৰণৰ ভাল পদক্ষেপ লোৱা নাই বুলি আমাৰ ধাৰণা হৈছে। তাৰপিছত দেখা গ'ল যে আমাক 2023ত তেওঁৰ 22 এপ্ৰিলত অন্ততঃ আমাক খিলঞ্জীয়া বুলি ঘোষণা কৰিলে। গতিকে আমাৰ এই গৰিয়া মানুহখিনি কেৱল খিলঞ্জীয়াতে আমি ব্যস্ত থাকিব খোজা নাই। আমি ভূমিপুত্ৰ, অসমৰ ভূমিপুত্ৰ হিচাপে গৰিয়া মানুহখিনি আছে আৰু এই গৰিয়া মানুহখিনিক কেৱল খিলঞ্জীয়া হিচাপে তেওঁক ক্ষান্ত নাৰাখি আমাৰ যিখিনি আৱশ্যকতা আছে, আমাৰ যিখিনি দাবী দুবা আছে, আমাৰ যিখিনি অভাৱ আছে, এইখিনি তেওঁক আমি মেমৰেণ্ডাম যোগে জনাইছোঁ যে এইখিনি আমাক পূৰণ কৰিব লাগে। আৰু ইয়াত দাবীসমূহতে আমাৰ আছে যে আমাক OBC প্ৰদান কৰিব লাগে। ইতিমধ্যে আমাৰ যিখিনি পপুলেশ্যন আছে গোটেই অসমত গৰিয়া মানুহৰ পপুলেশ্যন এইখিনি আমাৰ ছাবমিট কৰা হৈছে আৰু সেইটো ডিপাৰ্টমেণ্টেলি ছাবমিট হৈছে, দুবাৰো আমাৰ শুনানি হৈছে। গতিকে সেইটো OBC প্ৰদান কৰাৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে। আনপিনে আমাৰ যি ভোটৰৰ কথাখিনি আছে সেইটো আমাৰ যদি আছে সেইখিনি আমাৰ অন্ততঃ নাইকিয়া কৰিব লাগে। লগতে যিখিনি মানুহ উচ্ছেদ কৰা হৈছে আমাৰ উৰিয়াম ঘাটতে গোলাঘাটকে ধৰি বা আমাৰ গোৱালপাৰাৰ কিছু অংশত ধৰি আমাৰ কেইঘৰমান মানুহক অন্ততঃ গৰিয়া মানুহক উচ্ছেদ কৰা হৈছে। এই উচ্ছেদিত মানুহখিনিক গৰিয়া হিচাপে পুনৰ সংস্থাপন কৰিব লাগে, যে তেওঁলোকে যি কাৰণতে নকৰক উচ্ছেদ, কিন্তু আমি তেওঁক দাবী জনাইছোঁ যাতে তেওঁ এই উচ্ছেদ যাতে বন্ধ ৰাখি অন্ততঃ আমাৰ মানুহখিনিক যাতে ভূমি প্ৰদান কৰিব পাৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। গৰিয়া জনগোষ্ঠীৰ আৰ্থসামাজিক জৰীপৰ কথা কৈছিল মুখ্যমন্ত্ৰী মহোদয়ে। আৰ্থসামাজিক জৰীপৰ কামটো সোনকালে আৰম্ভ কৰিব লাগে। গৰিয়া জনগোষ্ঠীক যি আমি চৰকাৰৰ ওচৰত আবেদন কৰিছিলোঁ, গৰিয়া জনগোষ্ঠী থলুৱা জনগোষ্ঠী হিচাপত আৰু সংখ্যাত যিহেতু তাকৰ এই জনগোষ্ঠীটোক OBC মৰ্যাদা প্ৰদানেৰে আমাৰ উঠি অহা প্ৰজন্মক কিছু হ'লেও সুৰক্ষা দিব লাগে। বিভিন্ন ক্ষেত্ৰত আমাৰ যদি OBC প্ৰদান কৰা হয় এই জনগোষ্ঠীটো উঠি অহা প্ৰজন্মই কিছু হ'লেও সুৰক্ষিত হ'ব। লগতে আমাৰ গৰিয়া জনগোষ্ঠীটোৱে আলী হুছেইন ৰহমান এনেকুৱা ধৰণৰ আমাৰ পূৰ্ববংগীয় মূলৰ যিবিলাক প্ৰব্ৰজনকাৰী মুছলমান, এই মুছলমানসকলৰ লগত এই নামৰ টাইটেলটো একে হোৱাৰ কাৰণে আমাক বিভিন্ন ধৰণে যেনেকুৱা আমাৰ বসুন্ধৰা আঁচনিটো আমাক অৱহেলিত কৰা হৈছে। বসুন্ধৰাৰ জৰিয়তে যিবিলাক ভূমিহীন লোক আছিল এই ভূমিহীন লোকসকলক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছিল আৰু সেই ক্ষেত্ৰতো দেখা গৈছে যে গৰিয়া জনগোষ্ঠীৰ লোকসকলক অকল মুছলমান নামৰ পিছৰ টাইটেলটোৰ কাৰণে আমাৰ গৰিয়া জনগোষ্ঠীৰ লোকসকলক ইয়াতেও বঞ্চিত কৰা হৈছে। যিসকলৰ ভূমিয়ে নাই ক'ত থাকিব গৰিয়া জনগোষ্ঠীৰ লোকসকলে, এই আমাক খিলঞ্জীয়াৰ যিটো প্ৰাপ্য অধিকাৰ, এই প্ৰাপ্য অধিকাৰৰ ক্ষেত্ৰত কাৰ্যকৰীকৰণ কৰিব লাগে, কাৰ্যকৰীকৰণ পদক্ষেপ ল'ব লাগে আৰু আমাৰ জনগোষ্ঠীটোৰ লোকসকলক উঠি অহা প্ৰজন্মক সুৰক্ষিত কৰিব লাগে। আজি সদৌ অসম গৰিয়া জাতীয় পৰিষদ বৰপেটা জিলা সমিতিৰ পৰা আমাৰ গৰিয়া জনগোষ্ঠীৰ বিভিন্ন সমস্যা, যেনেকুৱা সমস্যা মানে আমাৰ গৰিয়া জনগোষ্ঠী আজিলৈকে আমাৰ যিখিনি ন্যায্য প্ৰাপ্তি সেইখিনি পোৱা নাই। চৰকাৰে আমাক কেতিয়াবা মানে খিলঞ্জীয়া বুলি ঘোষণা কৰিছে, কিন্তু ঘোষণা কৰিলে নহ'ব। আমাৰ যিখিনি তাৰে প্ৰাপ্য যিখিনি মৰ্যাদা, সেই মৰ্যাদাখিনি আমাক প্ৰদান কৰিব লাগিব। আজি চাওক, আজি আমাৰ এনেকুৱা সমস্যা হৈছে, আজি আমাক গৰিয়া মানুহক ডিভোটাৰ সজোৱা হৈছে। বসুন্ধৰা আঁচনিৰ পৰা আজি আমি বাদ পৰি আছোঁ। তেনেকৈ মানে বিভিন্ন যেনেকুৱা সমস্যা আমাৰ যি গৰিয়া জনগণনা সেইটো আমাৰ এতিয়ালৈকে হোৱা নাই আৰু আমাৰ যি চৰকাৰে আমাক OBC মৰ্যাদা প্ৰদান কৰাৰ কথা কৈছিল সেইখিনিও আজিলৈকে হোৱা নাই। গতিকে আজি বিভিন্ন আমাৰ খিলঞ্জীয়া গৰিয়া জনগোষ্ঠীৰ বিভিন্ন মানে সমস্যাখিনি বিভিন্ন সমস্যাৰে আমি জৰ্জৰিত আৰু সকলো সমস্যা আমি চৰকাৰক আগতেও মানে আমি জনাই আহিছোঁ আৰু আজিও মানে আমি সমগ্ৰ অসমতে জিলা উপায়ুক্তৰ মহোদয়ৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু সেই সম্বন্ধে আজি আমি বৰপেটা জিলা গৰিয়া জাতীয় পৰিষদে আমাৰ বৰপেটা জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু আমি আশাবাদী যে আমাৰ যি গৰিয়াৰ আমাৰ ন্যায্য আমাৰ প্ৰাপ্তি আমাৰ সেইখিনি আমাক